মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 8ৰ পাৰ্ট 8 অসম আহোম ৰাজত্বৰ পতন আৰু ব্ৰিটিছৰ উত্থান এই পাৰ্টটো সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰি দিম ক্লাছ 8ৰ সোশিয়েল সায়েন্স হয় অসম যেটো ইতিহাস আৰু ৰাজনীতি সেই চেপ্টাৰৰ পৰা হেতু কিতাপৰ পৰা গতিকে মই এজন ক্লাছ 8ৰ মই পঢ়াই থাকো মই এজন টেট পাস হয় মই টেট পাস কৰিছো গতিকে 2021 তোমালোকে ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি লাইক এটা কৰি দিবা গতিকে আহা আমি প্ৰশ্নোত্তৰ আলোচনা কৰো প্ৰথমে চাই লোৱা তোমালোকে কোৱেশ্চন বিলাক ক নম্বৰ কোৱেশ্চন অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল উত্তৰ 18 শতিকাৰ মাজভাগত আহোম স্বৰ্গদেউ লক্ষীসিংহ ৰাজত্বকালৰ পৰা ঠিক আছে তাৰ নেক্সটটো তোমালোকে চাই লোৱা স্বৰ্গদেউ লক্ষীসিংহৰ পাছত আহোমৰ ৰাজপাটত কোনে অৰিহণা কৰিছিল ইয়াৰ হ'ব স্বৰ্গদেউৰ লক্ষীসিংহৰ পিছত মনত ৰাখিবা লক্ষীসিংহৰ পুত্ৰ গৌৰীনাথ সিংহ তোমালোকে লিখিবা গৌৰীনাথ সিংহই আহোম ৰাজপাটত বহে তাৰ নেক্সট কোৱেশ্চন তোমালোকে চাই লোৱা যে কেপ্টেইন ওয়েলছৰ অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল তোমালোকে লিখিবা কেপ্টেইন ওয়েলছৰ অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱেলছি আছিল ঠিক আছে তাৰ নেক্সট আহোমসকলৰ শেষ ৰজাজনৰ নাম কি তোমালোকে লিখিবা আহোমসকলৰ শেষ ৰজাজনৰ নাম হ'ল পূৰ্ণনন্দ সিংহ খুবেই ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় কিমান চনত ইয়াংডাবু সন্ধিৰ স্বাক্ষৰ হৈছিল তোমালোকে লিখিবা 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াংডাবু সন্ধিৰ স্বাক্ষৰিত হৈছিল তাৰ নেক্সট তোমালোকে চাই লোৱা যে ক্ৰমনুসাৰে সজোৱা মোমাৰিয়াৰ প্ৰথম বিদ্ৰোহ মানৰ দ্বিতীয় আক্ৰমণ কেপ্টেইন ওয়েলছৰ আগমন এইবিলাক তোমালোকৰ ইয়াংডাবু সন্ধি মানৰ তৃতীয় আক্ৰমণ এইবিলাক তোমালোকৰ উত্তৰত মই লিখি দিছো প্ৰথম মোমাৰিয়া বিদ্ৰোহ তাৰ পিছত লিখিবা কেপ্টেইন ওয়েলছৰ অসম আগমন মানৰ দ্বিতীয় আক্ৰমণ মানৰ তৃতীয় আক্ৰমণ আৰু ইয়াংডাবু সন্ধি তোমালোকে এটা কাম কৰিবা মুকে মামাই মানে মোমৰিয়া কেপ্টেইন ওয়েলছৰ অসম আগমন তাৰ পিছত মানৰ দ্বিতীয় আক্ৰমণ তাৰ পিছত মানৰ তৃতীয় আক্ৰমণ ইয়াংডাবু সন্ধি সেই কাৰণে তোমালোকে এনেকুৱা ধৰণৰ কোড মনত ৰাখিবা মুকে গতিকে এনেকুৱা ধৰণৰ মনত ৰাখিলে হৈ যাব তাৰ নেক্সট উত্তৰটো বাছি লোৱা তোমালোকে এনেকুৱা ধৰণৰ লিখিবা অসমত হোৱা মোমাৰিয়া বিদ্ৰোহৰ দমন কৰিবলৈ লৰ্ড কৰ্ণৱেলছি অসমলৈ আহিছিল এইবিলাক তোমালোকে মনত ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰিবা তোমালোকে মনে মনে ভাবি আছা যে এই কোৱেশ্চনটো নপঢ়ি মই ডাইৰেক্ট শুদ্ধ বহাই দিম নহয় তোমালোকে এটো পঢ়ি লোৱা এটো শুদ্ধ নে নহয় তুমি বুজি ক'ব লাগিব তোমালোকে খৰধৰ কৰা যে এইটো হুনকালে অশুদ্ধ নে শুদ্ধ হেতুকে লিখিম নহয় তোমালোকে এটো ভালদৰে পঢ়ি লোৱা তাৰ পিছত অশুদ্ধ লিখা কীৰ্তিচন্দ্ৰ বৰুৱাই ঘোৰ বৈষ্ণৱপন্থী আছিল এটো অশুদ্ধ তাৰ পিছত মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বড়োপায়া গতিকে এটো বড়োপায়া আছিল শুদ্ধ তাৰ নেক্সট ইয়াংডাবু সন্ধিৰ চৰ্ত অনুসাৰে ব্ৰিটিছৰ আৰাকান টেনাচিৰিম আৰু লাভ কৰিছিল শুদ্ধ বদন চন্দ্ৰ ফুকনৰ ৰুচিনাথ বৰগোহাঁইক হত্যা কৰিছিল শুদ্ধ তাৰ নেক্সট তোমালোকক দিছে চমুকৈ দিয়া 50টা মান শব্দৰ ভিতৰত মোমাৰিয়াৰ প্ৰথম বিদ্ৰোহৰ কাৰণসমূহ কি কিছুমানে ভাবায় যে সাৰে এক ফালৰ পৰা কৈ আছে গতিকে মোৰ সময় নহয় মই ভিডিও বিলাক দি থাকো মই বহু সময়ত চাও যে লৰা ছোৱালী কি কৰে এইবিলাক নপৰে এইবিলাক জাস্ট ভিডিওটো ৰখাই কি কৰে মোৰ কথাটো নুশুনে বা ভিডিওটো ৰখাই তোমালোকে এইবিলাক লিখি লোৱা ঠিক আছে মই কথা নকও তোমালোকে এটো ৰখাই ভিডিওটো ৰখাই তোমালোকে এক ফালৰ পৰা বহিত ভালকে লিখি এটোৰ উত্তৰটো কৰি দিয়া মই কথা নকলো আৰু ভিডিওটো দীঘল যাতে নহয় সেই কাৰণে মই এনেকুৱা ধৰণৰ কৰি আছো ঠিক আছে ভিডিওটো ৰখাই তোমালোকে এইবিলাক লিখি থাকা তাৰ নেক্সট কোৱেশ্চনটো আলোচনা কৰিম চাই লোৱা নেক্সট কোৱেশ্চন মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ কি সুন্দৰভাৱে লিখা আছে একদম ভাল এক্সেলেন্ট লিখা আছে ইয়াৰ পৰাই তোমালোকৰ উত্তৰটো কৰিব লাগিব ঠিক আছে তাৰ পিছত ইয়াংডাবু সন্ধিৰ দুটা চৰ্ত বা দুটা চৰ্ত কি হ'ব লিখিবা ইয়াংডাবু সন্ধিৰ মতে মানৰ ৰজা ইংৰাজ কোম্পানীৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰিও আৰাকান তাৰ পিছত কি লিখিছিল টেনাচিৰিম আৰু এৰি দিছিল দ্বিতীয়
মতে মানসকলৰ অসম কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱিষ্যত এই ৰাজ্যবোৰৰ উপৰি অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে তাৰপিছত এইটো পঢ়িবা এইটো ভালকে লিখি ল'বা ঠিক আছে তাৰ নেক্সট কোৱেশ্চন তোমালোকক দিছে যে চমুটকা কি দিছে তোমালোকক দিছে যে চমুটকা কাক চমুটকা দিছে এইটো চাই লোৱাচোন কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বিষয়ে ইমানখিনি চমুটকাটো লিখি ল'বা ঠিক আছে চমুটকা এনেকুৱা ধৰণৰ লিখি ল'বা বহুতে ভাবি আছে যে ছাৰে কথা বেছিকৈ থাকে কিন্তু লিখাত সময় নিদিয়ে তোমালোকক লিখাত সময় দিছোঁ তোমালোকে লিখি লোৱাচোন ভিডিঅ'টো ৰখাই দি সুন্দৰভাৱে লিখি লোৱাচোন প্ৰথমে একদম সময় দিছোঁ ঠিক আছে সময় দিছোঁ তোমালোকে লিখি লোৱা তাৰ নেক্সটত তোমালোকে পাবা যে পূৰ্ণানন্দ বৰগোহাঁই এইটো ভালদৰে ভিডিঅ'টো ৰখাই তাৰপিছত লিখিবা ঠিক আছে এইবিলাক কথা নক'লোঁ কথা ক'লে ভিডিঅ'টো তামাম দীঘল হৈ যায় তাৰ বাবে তোমালোকক কথা কমকৈ ক'লোঁ তাৰপিছত বদন চন্দ্ৰ ফুকনৰ বিষয়ে তোমালোকে কি কৰিবা লিখি লোৱা বদন চন্দ্ৰ ফুকনৰ বিষয়ে তোমালোকে কি কৰিবা ভালদৰে লিখি ল'বা তাৰ নেক্সটটো চাই লোৱা এনেকুৱা ধৰণৰ লিখি ল'ব লাগিব হে তাৰপিছততো চাই লোৱাচোন ভালকৈ চাই ল'বা কেপ্টেইন ৱেলছ কোন আছিল কোন আছিল কেপ্টেইন ৱেলছ তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হ'ল বৰ্ণনা কৰিব দিছে এইটো অলপমান দীঘল হ'ব ঠিক আছে এইটো অলপমান দীঘল হ'ব কাৰণ এইটো আহিলে 5 মাৰ্কৰ কাৰণে আহিব সেইকাৰণে এইটো অলপমান কি হ'ব দীঘল হ'ব সেইকাৰণে তোমালোকে অলপমান গুৰুত্ব সহকাৰে এইবিলাক পঢ়িব লাগিব গতিকে ভিডিঅ'টো ৰখাই তোমালোকে একফালৰ পৰা লিখি থাকা ভিডিঅ'টো ৰখাই দি একফালৰ পৰা লিখি থাকা ঠিক আছে ভালকৈ লিখি থাকা নোটছ বনাই লিখা পৰীক্ষা আহি গ'ল গতিকে তোমালোকে এইবিলাক লিখি থাকা তাৰপিছত অন্তিমটো কুৱেশ্যন আজি পূৰ্ণানন্দ বৰগোহাঁই আৰু বদন চন্দ্ৰ ফুকনৰ মাজত ক্ষমতাৰ দ্বন্দ্বই অসমলৈ মান আহতক সহায় কৰিছিল কথাষাৰ তাৎপৰ্য বৰ্ণনা কৰা ঠিক আছে এইটো তাৎপৰ্য বৰ্ণনা কৰিব লাগিব একদম সুন্দৰভাৱে এনেকুৱা ধৰণৰ লিখিবা একদম সৰুয়ে আছে মই কৈ দিম এইটোৰ কথা এইটোও তোমালোকে ভিডিঅ'টো ৰখাই বুজাই লিখা এইটো ৰখাই লিখা ভালকৈ ভিডিঅ'টো তোমালোকে ৰখাই তাৰপিছত একফালৰ পৰা তোমালোকে এইটো কি কৰা ভিডিঅ'টো এই ইমানখিনি কথাখিনি তোমালোকে লিখি লোৱা ঠিক আছে তাৰপিছত তোমালোকে তাৰ নেক্সটৰ কুৱেশ্যনটো তোমালোকক দিবলৈ যত্ন কৰিম তোমালোকে তলপিনে আহাচোন চাই লোৱা ডিজিটেল মাধ্যমত তোমালোকক কি কৰি আছোঁ পঢ়াই আছোঁ গতিকে তোমালোকে এইবিলাক অলপমান পঢ়ি থাকিবলৈ চেষ্টা কৰিবা তোমালোকে চাই লোৱা যে অন্তিম কুৱেশ্যন ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকলে কিয় গোটেই অসমত নিজৰ শাসনাধীন কৰা নাছিল তোমালোকৰ মতামত দাঙি ধৰা গতিকে তোমালোকৰ মতামতবোৰ এনেকুৱা ধৰণে দাঙি ধৰিবা বুলি মই আশা ৰাখিছোঁ আৰু এইবিলাক তোমালোকৰ লিখিব লাগিব বহিত বাৰে লিখিবা কোনবিলাক নোৱাৰা কোনবিলাক পৰা এইবিলাকৰ বিষয়ে মই একফালৰ পৰা কৈ গ'লে বহু সময় লাগিব আৰু এইবোৰ ভিডিঅ'টো দীঘল হৈ যাব গতিকে যাতে দীঘল নহয় তোমালোকে যাতে ভালদৰে পঢ়িব পাৰা তাৰ বাবে মই তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা